নমস্কাৰ। আজি মই আপোনালোকক এটা কাহিনী ক'ম, সঁচা কাহিনী। মানে এগৰাকী ফেচবুকৰ ছোৱালী বা বোৱাৰীৰ ওপৰত। ফেচবুকত তেওঁ খুব ৰীল দিছিল আৰু খুব ভাল পাইছিল ফেচবুকটো কৰি। আৰু সেই সময়ত মানে সেই বোৱাৰীজনীয়ে ফেচবুক ইমানেই কৰিছিলে, মানে বৰ্তমানো তাই মানে ফেচবুক কৰি খুব ভাল পায়। অফিচ হওক আৰু ঘৰৰ কামৰ মাজতো হ'লেও তাই ফেচবুকটোত সেই সময়ত মানে ৰীল দিছিলেই। যিমানেই ট্ৰেণ্ডিং ৰীল ওলাইছিলে, তেতিয়া ট্ৰেণ্ডিং ৰীলছবোৰত তাই ভাইৰেল ৰীলবোৰত দিছিলে আৰু দিবলৈ কিন্তু তাই ভিডিঅ' কেতিয়াও পাহৰা নাছিলে। সেই টাইমত অৱশ্যে সকলোৱে ৰীল দিছিল আৰু তাইও কিন্তু বাদ পৰা নাছিল দেই। আৰু সেইকাৰণে তাইক কমপ্লিমেণ্টটো দিছিল সকলোৱে, আৰু তাৰ মাজতে ল'ৰাবিলাকে আৰু মানে পুৰুষসকলে বেছি আছিল কমপ্লিমেণ্ট দিয়াখিনি, মানে মেছেজতো আৰু মেছেঞ্জাৰতো। আৰু FB মেছেঞ্জাৰটো তাই মানে মেছেজেই ভৰি আছিল তেতিয়া সেই সময়ত। তাই খুব সংখ্যকেই আছিলে ল'ৰা আৰু যিখিনিয়ে কমেণ্ট দিছিলে মেছেঞ্জাৰত। FB ৰীলছ আৰু বাকীখিনি মানে মেছেঞ্জাৰত ৰীলছ মানে মেছেজত তাই যিখিনি ধুনীয়া পষ্ট কৰিছিল তাততো মেছেজ ধুনীয়াকৈ দিছিলে, কমেণ্ট দিছিলে, কমপ্লিমেণ্ট। তাৰ বাহিৰেও মেছেঞ্জাৰতো দিছিলে। তাই কিন্তু সেই অনুৰাগীসকলৰ মাজত যিখিনিয়ে মেছেঞ্জাৰত তাইক দিছিলে মেছেজ, সেইখিনিৰ মাজত তেনেকুৱা তাই কিন্তু অনুৰাগী বিচাৰি পোৱা নাছিলে, যি মানে সকলোৱে তাইক ৰীলছ চাই যে তাইক মানে অকল ৰীলখিনিৰ ওপৰত বেছ কৰিহে তাইক মানে কমপ্লিমেণ্ট দিছিলে। কিন্তু তাই বিচাৰিছিল এনেকুৱা অনুৰাগী যিয়ে তাইকহে অকল গুৰুত্ব দিব, কিন্তু তাইক গুৰুত্ব দিছিল তাইক ৰীলছখিনিৰ ওপৰতহে। তাইক বুজি পোৱা নাছিলে কোনো। সেইকাৰণে তাই ভিৰৰ মাজতো তাই এজনো অনুৰাগীক নিজৰ ভাল অনুৰাগী বুলি তাই ভবা নাছিলে। কিন্তু যিখিনি তাই সঁচা অন্তৰেৰে তাইক মেছেজত ধুনীয়াকৈ মেছেজ কৰিছিলে বা তাই যিখিনি কৈ আছিলে, মানে ধুনীয়াকৈ ৰীল বনাইছিল, তাৰ তলত যিখিনি সঁচাকৈ অনুৰাগী আছিল তাই সেইখিনি সদায় এতিয়াও ভাল পায়। কিন্তু তাই এনেকৈ ৰীল দি চলি আছিলে ধুনীয়াকৈ ফেচবুকত, খুব ভাইৰেলো হৈছিলে। কিন্তু তাইৰ মাজত এটা বৰ ডাঙৰ ঘটনা হ'ল। তাইৰ দেউতাকৰ মৃত্যু ঘটিছিলে সেই সময়তে। বৰ এটা চিৰিয়াছ কথা হৈছিলে। খুব ফূৰ্তি কৰা বোৱাৰী আছিল ছোৱালীজনী, কিন্তু সেই বোৱাৰীজনীৰ ফূৰ্তিখিনি একেবাৰে চুৰমাৰ হৈ গৈছিলে। তাই মানে দেউতাকৰ সেই অকাল মানে মৃত্যুটোত সম্পূৰ্ণ ভাঙি পৰিছিল। আৰু বাহিৰৰ পৰাও তাই মানে সম্পূৰ্ণ ভিতৰৰ পৰাতো তাই ভাঙি পৰিছিলে, আৰু বাহিৰৰ পৰাও তাই হাঁহিটো খুব মানে একদম মুখত হাঁহিটো খুব চেষ্টা কৰিহে তাই ৰাখিছিলে হাঁহিটো। তেনেকৈ তাইৰ মাজত আৰু কিবাকিবি বহুত ঘটনা হৈছিলে। তাই নিজৰ মানে পাৰ্চনেল লাইফৰ মাজতো বহুতখিনি তাই ইছ্যুজ হৈছিলে। তাৰপাছত তাই শাৰীৰিক প্ৰব্লেমো হৈছিলে ইটো সিটো। তাৰ মাজতে তাই ভৰিৰ আঙুলি, বুঢ়া আঙুলিটোও ভাঙিছিল, ফ্ৰেকচাৰ হ'ল। তাই তাৰ মাজতে বহুতখিনি ফেশ্বন শ্ব'জো কৰিছিলে, সেইখিনিও বাদ পৰিলে। মানে কি, তাই ধুনীয়াকৈ তাইক নিমন্ত্ৰণ দিছিল, তাই যাব নোৱাৰা হ'ল কিছুমান নিজৰ প্ৰব্লেমৰ কাৰণে। তাৰপাছত তাই ভৰিৰ বুঢ়া আঙুলিটোও তাই তেনেকৈ ভাঙিলে। তাৰপাছত তাই সেই ভঙা ভৰিটোৱে তাই নিজক কিন্তু কেতিয়াও তাই ডাউন হোৱা নাছিলে। তাই আকৌ চিকেন পক্স হ'ল, ইউটেৰাছো অলপমান তাই প্ৰব্লেম হ'ল। মানে গধুৰ বস্তু দঙাৰ কাৰণে ইউটেৰাছত অলপমান হেঁচা পৰি তাতো তাই অলপ পেইন হ'ল। বহুতখিনি তাই ঘাত প্ৰতিঘাত পাৰ কৰিছিলে, আৰু কিছুমান মেণ্টেলি ইছ্যুজ আছিলেই তাই, বহুতখিনি পাৰ্চনেল প্ৰব্লেম কিছুমান আছিলে, যিখিনি ঘৰুৱা সমস্যা বুলি ক'ব পাৰি কিছুমান পাৰ্চনেলি, আৰু সেইবিলাক কাকো শ্বেয়াৰ কৰিব নোৱাৰি। আৰু তেনেকেই কিন্তু তাই নিজকে মানে চম্ভালি আছিলে। আৰু তাৰ মাজতে তাই ৱৰ্কআউট, ব্যায়াম এইবিলাক খুব মানে তাই শৰীৰ চৰ্চা খুব কৰি ভাল পাইছিলে, খুব এনাৰ্জেটিক আছিলে, ইভিনিং ৱাক কৰিছিলে। কিন্তু তাই 2 মাহত থমকি ৰ'বলগীয়া হৈছিলে। তাই যিমান ধুনীয়াকৈ 5 কিলোমিটাৰ আপ ডাউন কৰিছিলে, জোতা পিন্ধি জগিং কৰিছিলে, সেইখিনি তাই কৰিব একদম নোৱাৰা হৈ গৈছিলে জোতা পিন্ধি। তথাপি তাই চেণ্ডেল পিন্ধি হাৰ মানা নাছিলে। তাই চেণ্ডেল পিন্ধিয়ে তেনেকৈ ইভিনিং ৱাক কৰিছিলে। অফিচলৈও তাই জোতা নিপিন্ধি, পাম্পছো নিপিন্ধি, তাই পাম্পছেই বেছিকৈ পিন্ধিছিলে। তাই তেনেকেই কিন্তু ৱাক কৰি গৈছিলে অফিচলৈও ধুনীয়াকৈ নিজৰ গাড়ীতে। তাৰপাছত তাই নিজে ব্যায়ামো তেনেকৈ একদম লাইটলি কৰিছিলে। তাই নিজক ধুনীয়া ৰাখিবলৈ খুব চেষ্টা কৰিছিলে। তাৰ মাজতে দেউতাকৰ 1 বছৰটোও হ'ল শ্ৰাদ্ধ। সেই মৃত্যুৰ বাৰ্ষিকীটোত তাই মাকৰ ঘৰলৈ গৈছিলে, তেনেকৈ বহুত দূৰ। মাকৰ ঘৰত খুব হেঁপাহেৰে গৈছিলে আপোন মানুহখিনিক লগ পাম বুলি, আৰু পাই খুব আনন্দও পাইছিলে। আৰু হেৰুৱাজনৰ নোপোৱাৰ বেদনাত তাই কিন্তু আকৌ খুব কষ্টৰেহে নিজৰ কৰ্মস্থলীলৈ ঘূৰি আহিছিলে। আৰু তাইৰ শাৰীৰিক অসুস্থতাৰ বাবে তাইৰ শৰীৰটো আগতকৈ বহুখিনি মানে ভাঙি পৰিছিল। আৰু তাই শুভচিন্তকসকলে তাইক কেতিয়াবা লগ পাই কৈছিলোঁ যে আপুনি ইমান ক্ষীণাইছে, কি হৈছে আপোনাৰ, কি হৈছে? তেতিয়া তাই মনৰ সেই দুখখিনি, শৰীৰৰ যন্ত্ৰণা আৰু মানসিক যিখিনি ভাঙি পৰিছিল, তাই কাকো
জনোৱা নাছিলে, জনাব নোৱাৰিছিল তাই মনটো খুব ষ্ট্ৰং আছিলে। তাই সদায় নিজৰ লগতে লোককো তাই লাইফটো কেনেকৈ পিছলৈ নহয় আগলৈ আগবাঢ়ি কেনেকৈ যাব লাগে, আগুৱাব লাগে সেইটোৰ ওপৰতে তাই মটিভেট কৰি গৈছিলে আৰু নিজকো তাই তেনেকৈ চম্ভালি গৈছিলে। কাকো নিজৰ দুৰ্বলতাখিনি তাই কেতিয়াও শ্বেয়াৰ কৰা নাছিলে। প্ৰত্যক্ষভাৱে তাই কাকো নিজৰ দুৰ্বলতাখিনি কোৱা নাছিলে। বৰ্তমান আকৌ তাই সুস্থ, মনো আৰু শৰীৰো সুস্থ হৈছে অলপ, কিন্তু তাই আকৌ নিজক বুজি পাইছে, আকৌ আগৰ নিচিনাকৈ ফূৰ্তি কৰিব বিচাৰিছে। মন গৈছে তাই হেনো আকৌ লাইফটো আগৰ নিচিনাকৈ জীয়াবলৈ। লাইফটোত তাই নোপোৱাখিনিক আক্ষেপ নকৰি পোৱাখিনিক লৈ সদায় সুখী হৈ আগবাঢ়ি যাবও বিচাৰিছে তাই আধৰুৱা জীৱনটোৰ সুখৰ সংজ্ঞা নিবিচাৰি নিজে কেনেকৈ সুখী হৈ নিজক সদায় তৈয়াৰ কৰে সুখৰ অস্তিত্ব, সেইটোৱে তাই বিচাৰি গৈছিলে। জীৱনটো খুব কম দিনৰ, সেইকাৰণে তাই প্ৰতিটো পল সকলোৰে লগতে মিলি জুলি ফূৰ্তি কৰি কটাব বিচাৰে। আপোনালোকৰ মাজত সেই এফবিত চিনি পোৱা বোৱাৰীজনী কোনোবাই চিনি পায় নেকি বাৰু? যদি পায় মোক উত্তৰটো জনাবচোন। সেই হাঁহিমুখীয়া বোৱাৰীজনীৰ কথা কেতিয়াবা কোনোবাই যদি জানে মোক জনাব দেই। আৰু এয়া সঁচা নিচিনা লগা কাহিনীটো সঁচাকৈয়ে সঁচা কাহিনী কিন্তু দেই, আৰু সকলোকে শুনালোঁ, কেনেকুৱা লাগিলে জনাব। আৰু বোৱাৰীজনীৰ কথা যদি চিনাকি সকলোৱে মোক উত্তৰটো দিব দেই। আজিলৈ আহিছোঁ তেন্তে, সকলোৱে ভালে থাকক। বাই বাই, নমস্কাৰ।